পাইছা ন ওকে আমি এটোৰ বিষয়তে এতিয়া আমি ডিসকাস কৰিম ওকে ওকে সো ওকে এতিয়া হোমোথেলিজম এন্ড হেটেৰোথেলিজম তোমালোকে ভাবি আছা কি হোমোথেলিজম কি আৰু হেটেৰোথেলিজম কি এটো মই নিজে নোটছটো বনাইছো নিজে পঢ়ি কিনে নোটছটো বনাইছো বিকজ এটো তোমাৰ চেপ্টাৰত ইমান ভালকে দিয়া নাই আৰু যদিও আছে ইট ইজ ভেৰি কমপ্লিকেটেড এন্ড ইট ইজ ভেৰি লাৰ্জ মানে বহুত ডাঙৰকে দিছে তুমি নিজে পঢ়িব গলে বস্তুটো বুজি নাপাবা তথাপি মই ধুনিয়াকে বুজাই দি আছো তোমালোকে জানা that the sexual reproduction in fungus we can see that in fungus sexual reproduction is present okay তোমালোকে সবে জানা sexual reproduction to present থাকে okay এর রেকর্ডিং হৈ আছে না নাই মই রেকর্ডিং কৰিছিলো না okay so what is homothelism and heterothelism we'll first discuss about the discovery of this term heterothelism প্রথম আমি এই হেটেৰোথেলিজমৰ বিষয়তে জানি লম এই হেটেৰোথেলিজমৰ বিষয়তে সবতকে প্ৰথম এটা সায়েন্টিস্ট আছিল এএফ ব্লেকসলি এএফ ব্লেকসলি এটো কি হল এটা আমেৰিকান জেনেটিক্স আৰ্টিস্ট আছিল আমেৰিকান জেনেটিক্স মানে কি জেনেটিক্সৰ ওপৰতে ষ্টাডি কৰিছিল এই সায়েন্টিস্ট ঠিক আছে এই মানুহজনে 1904 ত কি কৈছিল এই হেটেৰোথেলিজম বুলি এটা ফেনোমেনন আছে এতিয়া তোমালোকে ভাবিবা এই হেটেৰোথেলিজমটো কি সো হেটেৰোথেলিজমটো বেলেগ একো বস্তু নহয় দিস ইজ ৰিলেটেড টু সেক্সুয়াল ৰিপ্ৰডাকশন ওকে দিস ইজ ৰিলেটেড টু সেক্সুয়াল ৰিপ্ৰডাকশন মানে কি মই কৈ দি আছো তোমালোকে জানানে তোমালোকক মই বুজাই দিছিলো না সেক্সুয়াল ৰিপ্ৰডাকশন টু ফাংগাছত কেনেকা হয় ইভেন মই ভিডিওটো আপলোড কৰিছিলো তোমালোকে চাইছানে তৌফিক তুমি চাইছিলানে ভিডিওটো মই যেটো আপলোড কৰিছিলো So first video to চাইছিল সেকেন্ড কোন আছে কিয় সেকেন্ডটো ভিডিও মই আপলোড কৰি দিছো দেখোন গ্ৰুপত স্যার চাইছিল মানে স্যার নেটে নাই জিএন হক হ'ব ঠিক আছে মই আকু বুজাই দি আছো তোমাৰ মাইসিলিয়া দুটা বেলেগ বেলেগ হয় দুটা বেলেগ বেলেগ মাইসিলিয়া যেতিয়া লগ লাগাৰ পিছত কি হয় তোমাৰ থ্ৰু প্লাজমোগেমি এন্ড কেৰিওগেমি দেয়ার উইল বি এ ওয়ান সিঙ্গল mycelia which will be a diploid and after this তোমার কি হয় ইয়ার পৰা haploid তোমার স্পোর টু প্রডিউস হয় চাৰিটা through meiosis okay through meiosis এনেকা প্রডিউস হয় so in case of homothelism and heterothelism তোমার sexual reproduction টোও বুজায় ঠিক আছে সদায় মনত ৰাখিবা in a sexual reproduction there will be a production of a diploid zygote but in case of fungi যেটা sexual reproduction হয় যেটা diploid cell to produce হয় এই diploid cell to আমি zygote বুলি নকও আমি কি বুলি কও এটো জাইগোস্পোর আমি কি বুলি কও জাইগোস্পোর ওকে জাইগোস্পোর বুলি কও ওকে সো a zygospore to কি হয় it denote that the fungus is doing the sexual reproduction ঠিক আছে এই বস্তুটো মনত ৰাখিবা সো তোমাৰ এএফ ব্লেকসলি এটা এক্সপেৰিমেন্ট কৰিছিল ঠিক আছে এক্সপেৰিমেন্টৰ বিষয়তে আমি এতিয়া ডিসকাস কৰিম এক্সপেৰিমেন্টৰ বিষয়তে ডিসকাস কৰিম ওকে ৰবা কি এটা এক্সপেৰিমেন্ট কৰিছিল মই এক্সপেৰিমেন্টটো দেখাই দি আছো দেখা পাই আছানে এটো দেখা পাই আছানে ইট ইজ লাইক এ ব্ৰেনৰ নিচিনা দেখা পাই আছানে এটো একচুয়ালি বেলেগ একো নহয় এটো এটা পেট্ৰি প্লেট হয় মই যে তোমালোকক দেখাইছিলো না ফার্স্ট ক্লাছত এটো হয় তোমাৰ পেট্ৰি প্লেটৰ ভিতৰত তোমাৰ কি কৰিছে ফাংগাসটো কাল্টিভেট কৰিছে ঠিক আছে মনত ৰাখিবা আৰু ইয়াতে ফাংগাস যেটো কাল্টিভেট কৰিছে এই ফাংগাসটো হল মিউকৰ হেমেলিস মিউকৰ হেমেলিস ঠিক আছে তোমাৰ এটো রাইট সাইডৰ যেটো ফাংগাস আছে আৰু লেফট সাইডৰ যেটো ফাংগাস আছে দুটাই মিউকৰ হেমেলিস হয় কিন্তু এটো বেলেগ এটা স্ট্ৰেন হয় এটো বেলেগ এটা স্ট্ৰেন হয় এটা তোমালোকে কবা কি স্ট্ৰেনটো কি হয় যেহেতু মিউকৰ হেমেলিস এই দুটাই হয় তো এটা ৰঙা হয় আৰু এটা নীলা হয় কিয় বিকজ মই কৈ দি আছো এটা হিউম্যান বুলি কলেও আমাৰ ভিতৰত যদি আমি গুটে মানে কি পৃথিৱীত হিউম্যান আছে তথাপি হিউম্যানৰ মাজত বিভাজন আছে কিছুমান আরিয়ান হয় কিছুমান মঙ্গোলিয়ান হয়
কিছুমান নাইজেৰিয়ান হয়, কিছুমান তোমাৰ আমেৰিকান হয়, কিছুমান ইউৰোপিয়ান হয়, তেনেকুৱাই তোমাৰ যদিও মানুহ হয় মানুহৰ ভিতৰতো ডিফাৰেন্স আছে। তেনেকুৱাই মিউকৰ হেমেলিছ যদিও এটা ফাংগাছ হয় তাৰ ভিতৰতো আৰু ডিভিজন আছে। সো ইয়াতে চোৱা, ইয়াতে হি এটা মিউকৰ হেমেলিছ এটা বেলেগ এটা ষ্ট্ৰেন লৈছে আৰু ইয়াতে আৰু এটা বেলেগ এটা ষ্ট্ৰেন লৈছে হা। লেফট সাইডৰ ষ্ট্ৰেনটো কি বুলি কৈছে হি মাইনাস ষ্ট্ৰেন, ওকে, আৰু ৰাইট সাইডৰ ষ্ট্ৰেনটো কি বুলি কৈছে হি প্লাস ষ্ট্ৰেন, ঠিক আছে। এতিয়া ইয়াতে যেটো ফাংগাছ আছিল, ইয়াতে যেটো ফাংগাছ আছিল কব গলে অলপ হলেও ডিফাৰেন্ট হয়। যেতিয়া ইয়াতে এটা ফাংগাছ গ্ৰো কৰিব দিলে হি গ্ৰো হৈ মাজৰলৈ আহি পালে, ইয়াতে গ্ৰো কৰিব দিলে ইয়াতে গৈ ইয়াৰলৈকে আহি পালে। আৰু যেতিয়া তোমাৰ সাইন্টিস্টটো ইয়াতে অবজাৰ্ভ কৰিলে, অবজাৰ্ভ কৰাৰ সময়ত হি দেখা পালে এই মাজতে কিছুমান স্পোৰ প্ৰডিউস হৈছে, স্পোৰ প্ৰডিউস হৈছে আৰু তাৰ পিছত হি স্পোৰটো যেতিয়া ষ্টাডি কৰিছে, ষ্টাডি কৰাৰ পিছত দেখা পালে কি এই স্পোৰটো জাইগো স্পোৰ হয়, which is a product of a sexual reproduction. বস্তুটো বুজি পাইছা না? Which is a product of a sexual reproduction. And after that he confused হৈ গল, আরে বস্তুটো কি হৈছে মই বুজি পোৱা নাই। তেতিয়া হি কি কৰিলে আকু আৰু এটা এক্সপেৰিমেন্ট কৰিলে, হি আৰু এটা এক্সপেৰিমেন্ট কি কৰিলে, হি আৰু এটা পেট্ৰি প্লেট এনেকা লৈছে, মই বনাই কিনে দেখাই দি আছো। হি আৰু এটা পেট্ৰি প্লেট এনেকা লৈছে, লোৱাৰ পিছত হি এবাৰ হি কি কৰিলে, হি অকল এক ধৰণৰ তোমাৰ ষ্ট্ৰেনটো লৈছে, যেনেকা মিউকৰ হেমেলিছে লৈছে কিন্তু অকল মাইনাস ষ্ট্ৰেনটো লৈছে। মাইনাস ষ্ট্ৰেনটো পুৰা গ্ৰো কৰিলে, ইয়াতে গ্ৰো কৰাৰ পিছত হি ষ্টাডি কৰিলে, দেখা পালে ইয়াতে তো কোনো ধৰণৰ জাইগো স্পোৰ প্ৰডিউস হোৱাই নাই, তাৰ পিছত তোমাৰ সাইন্টিস্টে কি কনক্লুড কৰিলে, that for the zygospore production there must be a two different type of mycelia. One must be a negative strain and another must be a positive strain. So for the sexual reproduction in a fungus there must be a two different type of a mycelia. So ইয়াতে কি হৈছে, দুটা বেলেগ বেলেগ mycelia হয়, হেকাৰণে for the sexual reproduction দুটা বেলেগ বেলেগ থেলাস লাগিব। থেলাস মানে কি? It is a body which does not have any shape and size. So for the sexual reproduction here there will be two different type of thallus. So two different type of thallus means there is a heterothelism. বস্তুটো বুজি পাইছা নে? ওয়ার্ডৰ মিনিংটো হেটেৰো মানে কি ডিফারেন্ট, থেলিজম মানে দুটা বেলেগ ডিফারেন্ট থেলাস। এটা বুজি পাইছা কংকেশ্বৰ তুলন টপিক? Yes. हेलो Sir, हाँ sir, हाँ हाँ কোৱা। sir, থেলাস তো স্যার লুপিবেন টাইপ ন স্যার, কিন্তু থেলিজম তো স্যার কি আছে স্যার? হেটেৰোথেলিজম চোৱা, ইয়াতে জাইগোস্পোৰ যেটো প্ৰডিউস হৈছে, ইয়াতে এটা বেলেগ ধৰণৰ থেলাস, ইয়াতে এটা বেলেগ ধৰণৰ থেলাস। থেলাস মানে একো নহয়, ইট ইজ এ বডি which does not have any shape and size. Fungus is not showing any type of a body shape and size. That is why I have called this as a thallus. ইয়াতে এক ধৰণৰ এটা বেলেগ থেলাস, ইয়াতে এটা বেলেগ থেলাস। এই দুটা যেতিয়া লগ লাগিছে তেতিয়া জাইগোস্পোৰ প্ৰডিউস হয়, মানে কি তোমাৰ সেক্সুয়াল ৰিপ্ৰডাকশনটো দেখা গল। সো ইয়াতে ডিফারেন্ট থেলাস আছিল, হেকাৰণে এটো হেটেৰো মানে ডিফারেন্ট, থেলিজম মানে দুটা বেলেগ বেলেগ থেলাস। সো হেটেৰোথেলিজম মানে এনেকা ধৰণৰ ৰিপ্ৰডাকশন দেখা পাও যত তোমাৰ দুটা বেলেগ বেলেগ মাইসিলিয়া লাগিব, থেলাস লাগিব। that is why it is known as heterothelism. বস্তুটো বুজি পাইছা? মই ইভেন তোমালোকৰ ডেফিনেশনটো কৈ আছো চোৱা, ডেফিনেশনটো মই কৈ দি আছো। কংকেশ্বৰ বুজি পাইছা? বুজি পাইছো স্যার। তৌফিক? পাইছো স্যার। ওকে, তো এতিয়া মই ডেফিনেশনটো কৈ আছো, ইউ ক্যান রাইট দ্য ডেফিনেশন অলসো এন্ড মই বুজাইও দিম বহুত ধুনীয়া। হেটেৰোথেলিজমৰ ডেফিনেশনটো, Yes sir. the condition in which zygospore formation take place, the condition in which zygospore formation take place only when mycelia arising from asexual spore of two genetically different mating type, positive and negative, are allowed to interact. ভালসে চাবা এইটো ডেফিনেশনটো, হেটেৰোথেলিজমৰ ডেফিনেশনটো কি হয়, the condition
in which zygospore formation যেটো sexual reproduction or product হয় take place only when কেতিয়া when mycelia arising from asexual spore of two genetically different mating type মানে কি এটো পেট্ৰি প্লেট যেটো বনাইছিলো ইয়াতে লেফট সাইডত এটা বেলেগ মেটিং টাইপ আছিল রাইট সাইডত এটা বেলেগ মেটিং টাইপ আছিল মানে কি দে আর জেনেটিক্যালি ডিফারেন্ট বস্তুটো বুজি পাইছানে দে আর জেনেটিক্যালি ডিফারেন্ট আর যেতিয়া হেতি লগত ইন্টারেক্ট করে যেতিয়া হেতি দুইজন ইন্টারেক্ট করার কারণে देयर উইল বি এ জাইগোস্পোর ফরমেশন বস্তুটো বুজি পাইছা না ইয়েস আর নো Yes, sir. বুঝিছো। Yes, sir. and এতিয়া হেটেৰোথেলিজমটো বুজি পাইছা No, sir. বুঝিছো, এতিয়া মোক বুঝিছো। কোৱা হোমোথেলিজম মানে কি হয় মোক ক'ব পাৰিবানে হেটেৰো মানে তো মই বুজাই দিছো ওয়ার্ডৰ মিনিংটো কৈয়ে দিছো তোমালোকক হেটেৰোথেলিজমটো স্যার কি দুটা হয় দুটা ঠেলাস যোনটো দুটা ঠেলাসও সেম হয় সেম ঠেলাস Yes, sir. single chela ভেরি গুড কঙ্কেশ্বর ভেরি গুড মানে কি মোক ভালকে বুজাই দিয়া দুটাই থ্যালাসটো সেম হয় মানে কি the mycelia which is present in this cell thallus they will be genetically different or same সেম very Yes, good sir. কঙ্কেশ্বর very good এই বস্তুটো বহুত কনফিউজিং হয় কিন্তু বাট তোমালোকে বুজি পাইছা পটককে এটো ভাল লাগিল মই তাই হোমোথেলিজমটো কি হয় জাস্ট এটা বস্তু মনত ৰাখিবা ইয়াতে দুটা বেলেগ বেলেগ ধৰণৰ প্লাস স্ট্ৰেন মাইনাস স্ট্ৰেন বুলি না থাকে ইয়াত অকল এটাই স্ট্ৰেন থাকে এটাই স্ট্ৰেনৰ পৰা এটা মাইসিলিয়া ওলাই আৰু এটা মাইসিলিয়া ওলাই দুটা লগ লাগি যায় and they are not genetically different they are arising from a same asexual spore okay from same asexual spore two different type of mycelia will arise and these two mycelia will interact and form the zygospore in case of homothelism okay এই বস্তুটো মনত ৰাখিবা and the definition of a homothelism what is the definition of homothelism the condition in which one individual originating from a single asexual spore is capable of forming zygospore independently is known as homothelism so a single asexual spore পৰা যেটো mycelia ওলাব এটা স্পোর আছে এই স্পোৰৰ পৰা mycelia বহুত কেটা এনেকা ওলাব ইয়াৰ পৰাই তোমাৰ দুটা mycelia এনেকা উঠিব দুটা উঠি কিনে দুটা লগ লাগিব লগ লাগাৰ পিছত তোমাৰ ইয়াৰ পৰা জাইগোস্পোর প্ৰডিউস কৰিব ওকে বস্তুটো বুজি পাইছা না ইয়েস অর নো yes sir ওকে সো তোমার হোমোথেলিজম এন্ড হেটেৰোথেলিজমৰ বিষয়টো বুজি পাইছা ওকে কিন্তু এটা বস্তু মই কৈ দিও হোমোথেলিজম আৰু হেটেৰোথেলিজমটো এতিয়াতে শেষ হোৱা নাই আৰু আছে দা টাইপস অফ হোমোথেলিজম টাইপস অফ হেটেৰোথেলিজম এবোৰ আছে ঠিক আছে আৰু এইটো এক্সপেৰিমেন্টটো ডিফাৰেন্সটো চোৱা হেটেৰো এন্ড হোমোথেলিজমৰ ডিফাৰেন্সটো চোৱা হেটেৰোথেলিজমত কি হয় মাইসেলিয়া অফ টু ডিফারেন্ট স্ট্ৰেন ইউজ হয় হোমোথেলিজমত কি হয় মাইসেলিয়া অফ অনলি ওয়ান স্ট্ৰেন টু ইউজ হয় ঠিক আছে এন্ড ইন কেস অফ হেটেৰোথেলিক mycelia is a unisexual মনত ৰাখিবা in the heterothelic species mycelia is unisexual ঠিক আছে এটা mycelia either it can be a male or female মানে কি হেটেৰোথেলিজমত কি হয় এটা মেল হ'ব এটা ফিমেল হ'ব এই বস্তুটো মনত ৰাখিবা and in case of homothelism mycelia is a bisexual মানে কি এটাই mycelia to মেলৰ নিচিনাও কাম কৰিব ফিমেলৰ নিচিনাও কাম কৰিব there is a no such thing like plus strain and minus strain okay and lastly genetically different mating type genetically difference hobo মানে genetically different hobo positive and negative মাজত genetics level লকি যদি আমি চাব যাও they are genetically different but in case of homothelism no genetically different mating type is included okay এই বস্তুটো মনত ৰাখিবা no genetically different mating type is included okay okay আৰু এই বস্তুটো আমি কোন জায়গা দেখা পাও the example the heterothelism and homothelism can be seen in different type of fungus but
জেনাৰেলি যেটো সায়েন্টিস্ট টু এক্সপেৰিমেন্ট কৰিছিলে সায়েন্টিস্ট জন কি আছিলে এএফ ব্লেকসলিয়ে কোনটো ফাংগাছৰ ওপৰত এক্সপেৰিমেন্টটো কৰিছিলে মিউকৰ ফাংগাছটো হয় না তো মিউকৰৰ যেটো ক্লাস হয় হেতু আমি কি বুলি কও মিউকৰিয়ালছ MUCORALES এটু ফাংগাছৰ ওপৰত তোমাৰ কি কৰিছিলে এক্সপেৰিমেন্ট কৰিছিলে তো এক্সপেৰিমেন্ট কৰাৰ পিছত ই গম পাইছে এই হেটেৰোথেলিজমেটো কি হয় হোমোথেলিজমেটো কি হয় বস্তুটো বুজি পাইছা নে ওকে তো জাইগোস্পোরটো কেনেকা প্রডিউস হয় এটু ডায়াগ্রামটো হল so I hope you all understand this topic homothelism and heterothelism so in this class we have come around the introduction of this topic and in the next class we will discuss about the different type of homothelism and heterothelism okay so in this class that's all for today আৰু আমি next class তে discuss কৰিম বাকি okay sir thank you sir